हेलो एवरीवन नमस्कार सकलोके এতিয়া মই পচলা গুচাই আছো মানে ৰাতিখন কালিয়ে কাটি থোৱা আছিল নবনোৱা কাৰণে মানে ল'ৰা ছোৱালীৰ পৰা শুনি আছো পচলা খাই খুব ভাল পায় মায়ে পচলা আনি থৈছে কিন্তু বনোৱা নাই তেলেকে সেইটো কাৰণে ইয়াতে কৈ থকা দেখি যাইতিয়াই বনাম বুলি কিনে কয় এই এতিয়া কাটি লৈছো ৰাতি খাই নাখাই নাজানো কিন্তু মই কাটি লৈছো এতিয়া কাটি লৈ বনাম আৰু বনাম মানে এতিয়াও বনাও নবনা সেইটোও ঠিকনা নাই এতিয়া সিহঁতক কৈছোঁ আৰু বনাম বুলি হয়তো কালিলৈ ৰাতিপুৱাহে বনাই দিব পাৰোঁ কিন্তু কাটি থৈছোঁ কাটি থ'লে তেতিয়া মই এই কামটোৱে বেছি বেয়া পাওঁ মানে পচলা কাটি গুচোৱা মেলা এইবিলাক কটাবিলাক যে এইটোৱে বেয়া পাওঁ আৰু এতিয়া কাটি থওঁ আৰু খাওঁ কৈছে যিহেতু বনাই কিনে খুৱাই দিব লাগিব আৰু গুচাই লৈছোঁ আৰু পচলা খাই ভাল পায় ন আপোনালোকে জনাবচোন কিন্তু দেই মই কিন্তু খাবলৈ ভালেই পাওঁ খাবলৈ ভাল পাওঁ কিন্তু সুষ্টিতে কটা নাই আৰু পচলা মই এনেকৈ গুচাই লৈ আকৌ এনেকৈ চুচবিলাক এৰাই দিওঁ কিন্তু দেই পচলা খাওঁ কিন্তু মানুহজন আহিলে ঘৰলৈ তেওঁৱে আনি মেলি ধুনীয়াকৈ কাটি মেলি দিয়ে মই আৰু বনাওঁহে এতিয়া এই কামটো কৰিবলৈ বেয়া পাওঁ এডাল কাটিলোঁ অকণমান ওলালে কিন্তু পচলা অকণমান কমি যায় যে অকণমান হৈ যায় সেইকাৰণে আৰু পচলা হাতে মোহাৰি দিলে কমি যায় সেইকাৰণে অলপ কাটি লৈছোঁ ল'ৰা ছোৱালীও খাই বহুত ভাল পায়